हेलो एवरीवन की खबर आपनालोकर मैं एकदिन ठीके ठाके आसो और माओ ठीके आछे आज या रातिपुवा माने कामखिनि करि ललो और एतिया प्राय 10:30 बाजिले मैं अलप आगतहे माने फ्री होइसो फ्री माने कि आरो मोर कारणे अकनमान समय पाइसो ताके माने बहुत भागरो लागिसे और भितरत माने चाह बहाय थৈ आइसो बोलो नाई আজি চেষ্টা এটা কৰি চাওঁ এনেদৰে ব্লগ বনাবৰ কাৰণে আৰু কেতিয়াবা হয়ও কেতিয়াবা লাগেও এনেদৰে কথা ক'বৰ কাৰণে মানে সময় সাপেক্ষে দৰকাৰ হয় এনেদৰে ভিডিঅ' বনাবলৈ পানী অকমান খাই ল'ব रातिपुवा माने मोर बहुत दौरादौरी है ताके आज रातिपुवार पराय माने किछुमान माने मोबाइलটো धरि थाकाটো सम्भव নহয় गतिके फिक्स কৰি किछुमान क्लिप धरि राखिছিলো ताके মই আজি माने দেখুৱাম আপোনালোকক মোৰ ৰাতিপুৱাৰ ব্যস্ততাখিনি আৰু মাজে মাজে মাকো দেখুৱাই থাকিম তাকে এতিয়া মই চাহকণ ঢালি আনোগৈ মানে থৈ দিছো গোটেইখিনি ৰেডি কৰি বনাই হৈ গ'ল और बेड हेकी आसो माने ताके चाहकाप लय खाई खाई कथा पातिम आरो आपनालोके चाइ थाकिब आरो ए जुटा केसुर माने मैं धुइ थৈ दिसिलो ताक हुमाबलगे आसो हुमाइ दिम आरो माने कि হৈছে আজি মই আজি এনেকে प्रथम माने भिडिओ बनाबले साहस কৰিছো আপোনালোকে আশীৰ্বাদ কৰিব আৰু দেই সহযোগ কৰিব চাব মোৰ ভিডিঅ'টো কেনেকুৱা হয় নাজানো তথাপিতো চেষ্টা কৰিছো আজি আৰু সাউন্ড কিমান ভাল আহে মই নাজানো কাৰণ এনেদৰে কৰি পোৱা নাছিলো আগত মইতো প্ৰায়খিনি মই ভইচ অভাৰ দি কৰি আছো ভিডিঅ'টো আৰু মানে কি হয় ভইচ অভাৰ দিলে কেতিয়াবা কিছুমান মানে ফুটেজ পোৱা নাযায় তেনেকৈ ধৰি ৰাখিব পৰাকৈ মানে তেনেকুৱা ফুটেজবোৰ থাকিলে ভাল লাগে আৰু চাবলৈ মই নিজেও অনুভৱ কৰোঁ কিন্তু মোৰ সময়ৰ অভাৱৰ কাৰণে মানে কৰিব পৰা নাযায়গৈ আৰু কেমেৰাটো মোৰ ধৰিনো কি কাম কৰিব এইটো কামেই নহ'ব কেমেৰাৰ লগত লাগি থাকিলে কেতিয়াবা যদিও কেমেৰাটো লৈ অকণমান লাগো বুলি ভাবোঁ তেতিয়া কেমেৰাৰ লগতে বহুতখিনি সময় পাৰ হৈ যায় আৰু তাৰপিছত আৰু মানে মোৰ বহুত দৌৰাদৌৰি হয় কাম কৰিবৰ কাৰণে আৰু ইপিনেতো মায়ে মানে চিঞৰ বাখৰ লগালে আৰু মানে ৰক্ষা নাই আৰু মানে এতিয়া কি কৰিব কি নকৰিব এনেকুৱা হৈ যায় কি কৰি আছা কি কৰি আছা কি কৰি আছা কি কৰি আছা ঠিকে আছা এতিয়া ঠিকে আছে নে গাটো আকৌ ভোক লাগিলে নেকি এয়া ৰাতিপুৱা 8টামান বজাত সম্ভৱ মই জলপান অলপ খুৱাই দিছিলোঁ আৰু কাপোৰ কানিখিনি চেঞ্জ কৰাই চাফা তাফা কৰি লৈ এয়া অকণমান গাটো ইফালে ইফালে ঘূৰাই দিছিলোঁ এতিয়া ধুনীয়াকৈ শুই আছে তেলটো দেখিছেনে কালি মানে মোৰহে গোটেই বাওঁ হাতখন পুৰা বিষ উঠি আছিলে সেইটো কাৰণে ৰাতিটো শুবও পৰা নাছিলোঁ ভালকৈ তেল লগাই পেলাই শুই আছিলোঁ এতিয়া তাকে অলপ ভাল পাইছোঁ আৰু এয়া মাক আকৌ খোৱাবলৈ সময় হৈ গ'ল মানে মই চাহকণ খাই উঠাৰ লগে লগে আকৌ চিঞৰ বাখৰ লগাইছিলে সেইটো কাৰণে কিবা এটা খুৱাই দিলোঁ আৰু ফেনখনৰ ইমান সাউণ্ড মই বন্ধ কৰি দিলোঁ আৰু উপায় নাই আৰু এয়া মাক খুৱাই থকা সময়খিনিৰ ভিতৰতে মই বাকিখিনি ক্লিপো এড কৰি দিছোঁ এয়া মই ৰাতিপুৱা মাক জলপান অলপ খুৱাই তাৰপিছত কাপোৰ কানিখিনি চেঞ্জ কৰি চাফা তাফা কৰি দিয়াৰ পিছত মায়ে অলপমান শুৱে
নহ'লে টিভিটোকে চাই থাকে। সেইখিনি সময়ত আৰু আমনি নকৰে আৰু মই কাম কৰি লওঁ বুলি ক'লে ধুনীয়াকৈ থাকে। তো সেইখিনি সময়তে মই ফটাফটকৈ মানে এইখিনি কাম কৰি লৈছিলোঁ। আৰু পানী অহাৰো সময় হৈছিলে। এয়া পানী আহি আছে, মানে কেতিয়াবা 9টাৰ আগে আগে দিয়ে বা কেতিয়াবা 9টামান বজাতে দিয়ে। তো সেইখিনি সময়তে মই এয়া পানীও ধৰি আছিলোঁ, ছাপ্লাই পানী। আৰু তাৰ লগতে মানে সেয়াই আৰু আগফালৰ পৰা পাছফাললৈকে মানে কঢ়িয়াব লগা হৈছে। এইকেইদিন মানে পানীৰো অলপ অসুবিধা হৈ আছে আমাৰ। মানে এইখিনিতো বাৰু আহি আছে, মানে আমাৰ ঘৰৰ মটৰটো বেয়া হ'ল, মানে আজি হ'ল এমাহমানেই হ'ল। তো সেইটো কাৰণে মানে মই কামবোৰ মানে ভালকৈ কৰিব পৰা নাই। আৰু এনেদৰে মানে আগফালৰ পৰা পাছফাললৈ পানী কঢ়িয়াওঁতেও মানে হাতৰ বিষটো উঠিছে। আৰু এই পানী কাপোৰখন মানে মই এইকেইদিন ৰ'দ দি থাকোঁতে ভাবিলোঁ পটাপটকৈ ধুই দিওঁ। তো সেয়াই এনেদৰে খচি খচি ধুই আছোঁ। আৰু তলতো আৰু এখন পাৰি লৈছোঁ এনেকৈ, নহ'লে মানে আকৌ এখন যদি ক'ৰবাত ফাটি ফুটি যায় তেতিয়াহ'লে কামত নিদিব। সেইটো কাৰণে তেনেকৈ পাৰি লোৱা হৈছে। আৰু এয়া চাদৰ ওপৰতে মেলি দিলোঁগৈ। আৰু তাৰপিছত আকৌ মানে ফুলখিনিৰ ওপৰতো চকু পৰিলে, মানে বেয়াও লাগে, ইমান ৰ'দ দি আছে এইকেইদিন। সেইকাৰণে পানী আহি থাকোঁতে আকৌ ফুলখিনিতো মানে অলপ পানী দি দিলোঁ। এনেকৈ লগে লগে কামখিনি হৈ গ'লে মানে ফ্ৰীও হৈ যোৱা যায়, আজৰি হৈ যোৱা যায়। আৰু এইখিনি সময়তে চাহ একাপ খাবলৈ পালে ভাল লাগে আৰু গা মনবোৰ। কিন্তু উপায় নাই, মোৰ প্ৰায়কেইটা দিনে মোৰ চাহ তাহ নোখোৱাকৈ এনেদৰে কামবোৰ কৰি ল'বলগীয়া হয়। গৰমতে ফুলখিনি একে অৱস্থা নাইকিয়া হৈ গৈছেগৈ। আৰু তাৰপাছতে মাৰ কাপোৰকেইটাও ধুই দিলোঁ। এনেদৰে মানে কাপোৰ ওলাই থাকে অলপ অলপকৈ, আকৌ মই গা ধোৱা সময়তো ওলাব। তেনেদৰে আৰু ৰাতিপুৱা কামখিনি এনেদৰে কৰি লওঁ। এতিয়া আহক তাৰ পিছৰ সময়খিনিলৈ যাওঁ আকৌ। আৰু এয়া মই মানে চাহকণ খোৱাৰ পাছতে আকৌ মায়ে অকণমান চিঞৰ লগালে, মানে ভোক লাগিছিলে। তাকে মানে আকৌ কিবা এটা খুৱাই দিলোঁ, দৌৰা-দৌৰি কৰিলে। আৰু এনেকৈ মোৰ মানে ধৰি লওক 11টা-12টামানলৈকে মোৰ বহুত মানে ব্যস্ততাৰে মানে গৈ থাকে আৰু দিনটো বহুত বিজি হৈ থাকোঁ। 12টামান বজাৰ পৰা অকণমান বহিব পাৰোঁ আৰু মানে বহিবলৈ মানে কি আৰু এয়াই কেতিয়াবা ভিডিঅ'কেইটাকে অকণমান মানে এডিট কৰিবলৈ চেষ্টা কৰোঁ।
কিন্তু মোৰ এটা ভিডিঅ' এডিট কৰিবলৈ যাওঁতে মানে বহুত দিন লাগে। বহুত দিনৰ পিছতহে মই এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ পাৰোঁ। মানে এনেকৈ কথা কোৱাৰ অভ্যাস নাই কাৰণে কেমেৰাটোলৈ মানে অলপ ইফাল সিফাল হৈ আছে চকুকেইটা। তো সেয়াই আজি এনেদৰে বনাবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে মৰম দিব বুলি। ধন্যবাদ।